15 দিনমানৰ পাছত মানুহজন আহিল আকৌ ৰুমলৈ। আহিয়ে সন্ধিয়া ছোৱালীক কৈছে ব'লা অলপ ওলাই যাওঁ, কেঁচা শাক চব্জি অলপ আনোগৈ। আৰু তাই গ'ল যেতিয়া খালী হাতেনো আহিবনে, সেইটোতো অসম্ভৱ। এয়া দেখিছেনে আনি লৈছে এইবোৰ, এতিয়াই খাই আছে। তাকে মই কৈছোঁ তুমি এইবিলাক যে খাইছা এই সন্ধিয়া, এতিয়া ভাত কেনেকৈ খাবা? বোলে খাম তেনেকৈ। আৰু এইয়া বাপেকৰ জীয়েক যেতিয়া কিনো ক'ম, বাপেকেই আনি দিছে। বেটাই আকৌ শুই উঠাই নাই, মানে বাপেকৰ লগত এনেই যাবলৈ নাপালে সিটো বহুত কান্দে। আজি বাপেকে আৰু বাইকে গ'ল, কিন্তু সি গমেই পোৱা নাই, শুই থাকোঁতেই তাৰ গ'ল। আৰু এয়া গাটো অলপ বেয়া আছিলে, সেইবাবে সি আজি বহুত টাইম শুইছে, উঠাই নাই। আৰু এয়া মানে বাপেকে মাত দি আছে। আজি ৰাতি সাজ আকৌ বোলে ওলকচুৱে চলিব, সেয়েহে এয়া মানুহজনে আকৌ ওলকচু কাটি আছে। আৰু ভাদ মাহত এই মানে এই সাজৰ সৈতে দুসাজ হ'ব আৰু খোৱা, সেয়েহে এয়া 2 নম্বৰ সাজৰ বাবে ৰেডি কৰি আছে। আৰু আপোনালোকেতো আগৰ ভিডিঅ'ত দেখিছেই, কাটা বাছা কৰা বুলি ক'লে মানুহজনে ভালেই পায়। ভাল নাপালেও মোক মানে সহায় কৰি দিয়ে আৰু। মইতো মানুহজন নাথাকিলে ওলকচু কিবা এইবিলাক নাখাওঁৱে, মানুহজন থাকিলেহে খোৱা হয়। সেয়ে আজি আহিছে যিহেতু বোলো দিয়া 1 কেজি একদম ওলকচুৱে খাই দিওঁ আৰু। তাকে এতিয়া কৈছোঁ কাটি বাছি ৰেডি কৰি দিয়া, বনোৱা কৰা দায়িত্ব মোৰ। আৰু এইফালে দেখিছেনে কাটি কুটি ৰেডি হৈ গ'ল। সেয়া ওলকচু মানে কাটি কুটি ধুনীয়াকৈ ৰেডি কৰি দিছে। বনাওঁতে বাৰু বেছি টাইম নালাগে। আনফালে আকৌ এয়া মাছ দি খাব বোলে আজি। ক'লে আজি ওলকচু মাছ দিয়ে খাম। আৰু মই বোলো হ'ব দিয়া, তুমি যিটো ভাল দেখা, কাৰণ তুমি সদায় নাথাকা নহয়। আৰু আমিতো সদায় একেলগে ভাত খাবলৈ নাপাওঁৱেই, সেয়েহে যি দুদিন থাকা তোমাৰ মতেই খাম আৰু। এয়া আজি